আজি আমি ইয়াতে স্বাগত সতীৰ্থ দ্বিতীয় পোৰ্টেল আমি কিয় আৰম্ভ কৰিব বিচাৰিছিলোঁ। মোৰ এটা কমিটমেণ্ট আছিলে যে এটা বিত্তীয় বৰ্ষত আমি দুবাৰ এই পোৰ্টেলটো খুলিম। 31 মাৰ্চৰ আগতে আমি আৰু এটা ট্ৰান্সফাৰৰ প্ৰচেছ কমপ্লিট কৰিব খোজোঁ, যাতে যিজন কৰ্মচাৰীয়ে নতুন স্থানত যায় 1 এপ্ৰিল বিগিনিং অফ দ্য ফাইনেন্সিয়েল ইয়াৰৰ পৰা তেওঁলোকে যাতে নিজৰ নতুন স্থানত গৈ যোগদান কৰিব পাৰে। ইয়াত আৰু এটা আছে যে যিগৰাকী ব্যক্তিয়ে এবাৰ এই স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে সুবিধা পালে তেওঁ আৰু দ্বিতীয়বাৰ আবেদন কৰিব নোৱাৰে। তাৰমানে মিউজিকেল শ্বেয়াৰ নহ'ব, অৰ্থাৎ যি 9,000 এবাৰ উপকৃত হ'ল, যে যোৱাবাৰ মই নলবাৰীত নাপালোঁ গতিকে এইবাৰ বৰপেটাত যাবৰ কাৰণে আমি চেষ্টা কৰিম, আমি দ্বিতীয়বাৰ তেওঁলোকক সুযোগ নিদিওঁ। তাৰ ফলত যিখিনি মানুহে বা ব্যক্তিয়ে প্ৰথমবাৰ ফেইল হ'ল তেওঁলোকৰ ৰেট অফ ছাকচেছটো এইবাৰ বেছি বাঢ়ি যাব। দ্বিতীয়তে এডিআৰি যিহেতু ৰিক্ৰুটমেণ্ট হ'ল এৰাউণ্ড 15,000 নতুন কৰ্মচাৰী, গতিকে এতিয়া চইচ অফ ট্ৰান্সফাৰ মিউচুৱেল ট্ৰান্সফাৰ লোৱা মানুহৰ সংখ্যাটো নিজে নিজে বাঢ়ি যাব। মোক আমাৰ অফিচাৰসকলে কৈছিল যে ছাৰ এতিয়া এপ্লিকেশ্যন পাম জানো, কিন্তু পুলিচত আমাৰ এইকেইটা দিনত মোৰ দেন 7,000 এপইণ্টমেণ্ট হৈছে, 15,000 এডিআৰি গ্ৰেড 3 আৰু গ্ৰেড 4ত এপইণ্টমেণ্ট হৈছে। গতিকে এতিয়া দ্য কহুট বা এই যিখন সমাজ সেই সমাজখন ইনক্ৰিজ হৈছে। গতিকে মিউচুৱেল ট্ৰান্সফাৰ বা কনভিনিয়েণ্ট বদলি কৰিব যোৱাবাৰ ডিপ্ৰাইভ হোৱা মানুহখিনিয়ে এইবাৰ নিজে বিচৰা স্থানত আহিবলৈ সুযোগ পাব। এইবাৰ আমি আৰু এটা কাম কৰিছিলোঁ, যেতিয়া এডিআৰি আৰু পুলিচত আমি নিযুক্তি দিছিলোঁ ট্ৰান্সফাৰৰ মাজলৈকে যাতে আহিবই নালাগে, আমি এটা নতুন পলিচি লৈছিলোঁ যে প্ৰথম হোম ডিষ্ট্ৰিক্টত দিয়ক, নহ'লে হোম ৰিজনটোত দিয়ক। অৰ্থাৎ আপাৰ আছামৰ ল'ৰা ছোৱালী যদি ডিব্ৰুগড়ত নোৱাৰে তিনিচুকীয়াত থাকক, যোৰহাটত থাকক, গোলাঘাটত থাকক। নামনি অসমৰ ল'ৰা ছোৱালী যদি কিবা কাৰণত আমি বৰপেটাতে দিব নোৱাৰোঁ, এটলিষ্ট নলবাৰী বজালিত আমি দিয়াৰ ব্যৱস্থা কৰোঁ। সেইকাৰণে মই ভাবোঁ যে নেক্সট 3 বছৰৰ ভিতৰত মোৰ যিটো টাৰ্গেট, অসমত ট্ৰেন্সফাৰ পষ্টিঙৰ ফাইল নোহোৱা হৈ যাব। কাৰোবাৰ হঠাৎ কেতিয়াবা বেমাৰ হ'ল বেলেগ কথা, আৰু এই সুবিধাটো যিহেতু গেজেটেড অফিচাৰৰ কাৰণে উপলব্ধ নহয় আৰু তেওঁলোকৰ ট্ৰান্সফাৰ আমি সদায় পাব্লিক ইণ্টাৰেষ্টত কৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণী ট্ৰান্সফাৰ বিচৰা ব্যক্তিৰ সংখ্যা একেবাৰে নোহোৱা হৈ যাব উইদিন এ পিৰিয়ড অফ 3 years। নোহোৱা কিছুমানে ভাবিব যে আমাৰ কামটো হৈ গ'ল, আৰু কিছুমানে ভাবিব যে এতিয়া হাতত এপ্লিকেশ্যন লৈ গৈ লাভ নাই, আমাৰ যি হ'ব স্বাগত সতীৰ্থ পোৰ্টেলত হ'ব। আমি অহা 2 বছৰ পিছত নটিফিকেশ্যনো দিম যে এতিয়া আৰু কোনেও কাৰোবাৰ দেউতাকৰ কেঞ্চাৰ হৈছে, নিজৰ বেমাৰ হৈছে, এক্সট্ৰিম মেডিকেল গ্ৰাউণ্ডৰ বাদে মেনুৱেলি আৰু একো ট্ৰান্সফাৰ নহ'ব। সেই কথাটো কৈ দিয়াৰ লগে লগে বহু দিনৰ পৰা আমাৰ ডিপাৰ্টমেণ্টসমূহত, ডাইৰেক্টৰেটসমূহত চলি থকা এটা ব্যৱস্থাও নোহোৱা হ'ব, আৰু চৰকাৰী কৰ্মচাৰীৰ মনত যি ভয় সোমাই থাকে যে মই এনেকৈ কিবা কৰিলে মোক ট্ৰান্সফাৰ কৰি দিব, সেই ব্যৱস্থাবিলাকো নোহোৱা হৈ যাব। কিন্তু স্বাগত সতীৰ্থ পোৰ্টেল থকাৰ পিছতো চৰকাৰত ৰাজহুৱা স্বাৰ্থৰ খাতিৰত যদি আমি কিবা ট্ৰান্সফাৰ কৰিব লাগে, সেই ব্যৱস্থাটো সদায় মুকলি হৈ থাকিব। কাৰণ আজি আমাৰ কাজিৰঙাত 10জন ফৰেষ্ট গাৰ্ড আছে, কিন্তু তাতে যদি চোৰাং চিকাৰ হয় আমি 20জন ফৰেষ্ট গাৰ্ড পঠাব লাগিব তাতে। ৰাজহুৱা স্বাৰ্থ হোৱাৰ লগে লগে তেতিয়া এই নিয়মবিলাক বেকফুটত যাব আৰু পাব্লিক ইণ্টাৰেষ্টটো ফ্ৰণ্ট ফুটত আহিব। যদি ৰাজ্যখন যেনেকৈ আমি বিচাৰোঁ তেনেকেই চলি থাকে, অৰ্থাৎ ষ্টেটাছ কো,
তেতিয়াহ'লে পাব্লিক ইণ্টাৰেষ্টৰ প্ৰয়োজন নাথাকে। কিন্তু যদি ক'ৰবাত ল এণ্ড অৰ্ডাৰ হয়, ডিফিকাল্টিজ হয়, বানপানী হয়, ৰিলিফ ৰিহেবিলিটেশ্যনৰ কথা আহে, তেতিয়া আমি ৰাজহুৱা স্বাৰ্থৰ খাতিৰত আমি নিশ্চিতভাৱে ট্ৰান্সফাৰ কৰিব পাৰিম।